যোৱাকালি তাৰমানে এই মানাছৰ পৰা এটা হৰিণা এটা ওলাই আহিছিল বগৰীগুৰি পথাৰ গাঁৱলৈ। তাতে মানুহবিলাকে মানে তাক জুম বান্ধি মানে খেদি ধৰিছে। ধৰি আমি খবৰ পাওঁতে গ'লোঁ। ইতিমধ্যে তেওঁলোকে বস্তুটো তেওঁলোকে যাওঁতে মানে হৰিণাটো কেনেকৈ মৃত্যুটো মানে ময়ো ক'ব পৰা নাই। সেইটো ইতিমধ্যে আমি সেই দিম পষ্টমৰ্টেম কৰাৰ গম পোৱা যাব। কিন্তু আমি মৃত অৱস্থাত তাক উদ্ধাৰ কৰিছোঁ আৰু আমি তাৰ কাৰণে ভিডিঅ'ত ভাইৰেল হৈছে বস্তুটো ছ'চিয়েল মিডিয়াত। সেইকাৰণে তাৰ কাৰণে আমি 3জন মানুহক কালি ৰাতি গ্ৰেপ্তাৰ কৰিছোঁ। এতিয়া বস্তু তাৰপিছত আমি তাক সেইকাৰণে কোৰ্টত প্ৰডিউচ কৰিম। তাতে কি হয় বিচাৰ হ'ব আৰু বিচাৰ বিবেচনা। কেনেদৰে ওলাই আহিব পাৰিলে? এই জন্তুৰ বস্তু তেওঁলোকে পানীতে ওলাই আহিব পাৰে, হয়তো বা কিবা খাদ্য সংক্ৰান্তত ওলাই আহিব পাৰে। এইটো ডাঙৰ কথা নহয়। নামটো তেওঁলোক বিল্লাল হুছেইন একজন, আনছেৰ আলী আৰু মাজম হুছেইন। আমি যিকেইটাত চিনাক্ত কৰিব পাৰছোঁ আমি সেইকেইটাক কালি ৰাতি কৰিছোঁ আৰু অব্যাহত থাকিব। হয়তো পালে চবৰে মুখবিলাক আইডেণ্টিফাই কৰা সহজ নহয় না। আছে আমি চেষ্টা কৰি আছোঁ। তদন্ত আৰু যা হ'ব আৰু দিয়া হৈছে। আমি নিজে এইটো কেছটো ল'ম, তাতে এফাই দিয়া কথা নাই। মই এটা কথা কৈছোঁ, এনেকৈ যদি জংঘলৰ পৰা দাঁতিকাষৰীয়া গাঁওবিলাকত এনেকৈ জন্তু ওলাই আহে, তাক জুম বান্ধি এনেকৈ খেদি ধৰিব নালাগে। পাৰিলে তাক গলিমূৰা কৰি যাব দিব লাগে আৰু ফৰেষ্টৰ মানুহক খবৰ দিব লাগে। তাৰ আগতে যেন তাক কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ আগতে খবৰ দিব লাগে। ধৰি খবৰ নহয় যেন এইগিলাখান জন্তু তেওঁলোকে চক খায় আৰু বাহিৰৰ পৰা ওলাই আহিলে। সেইকাৰণে হ'ব পাৰে মৃত্যুৰ কাৰণে, তেনেকুৱা এটা হ'ব পাৰে। এতিয়া চাই আছোঁ আমি কৰি আছোঁ। যোৱাকালি তাৰমানে এই মানাছৰ পৰা এটা হৰিণা এটা ওলাই আহিছিল বগৰীগুৰি পথাৰ গাঁৱলৈ। তাতে মানুহবিলাকে তাক জুম বান্ধি খেদি ধৰিছে। ধৰি আমি খবৰ পাওঁতে গ'লোঁ। ইতিমধ্যে তেওঁলোকে বস্তুটো তেওঁলোকে যাওঁতে হৰিণাটো কেনেকৈ মৃত্যুটো ময়ো ক'ব পৰা নাই। সেইটো ইতিমধ্যে আমি সেই দিম পষ্টমৰ্টেম কৰাৰ গম পোৱা যাব। কিন্তু আমি মৃত অৱস্থাত তাক উদ্ধাৰ কৰিছোঁ আৰু আমি তাৰ কাৰণে ভিডিঅ'ত ভাইৰেল হৈছে বস্তুটো ছ'চিয়েল মিডিয়াত। সেইকাৰণে তাৰ কাৰণে আমি 3জন মানুহক কালি ৰাতি গ্ৰেপ্তাৰ কৰিছোঁ। এতিয়া বস্তু তাৰপিছত আমি তাক সেইকাৰণে কোৰ্টত প্ৰডিউচ কৰিম। তাতে কি হয় বিচাৰ হ'ব আৰু বিচাৰ বিবেচনা। কেনেদৰে ওলাই আহিব পাৰিলে? এই জন্তুৰ বস্তু তেওঁলোকে পানীতে ওলাই আহিব পাৰে, হয়তো বা কিবা খাদ্য সংক্ৰান্তত ওলাই আহিব পাৰে। এইটো ডাঙৰ কথা নহয়। নামটো তেওঁলোক বিল্লাল হুছেইন একজন, আনছেৰ আলী আৰু মাজম হুছেইন। আমি যিকেইটাত চিনাক্ত কৰিব পাৰছোঁ আমি সেইকেইটাক কালি ৰাতি কৰিছোঁ আৰু অব্যাহত থাকিব। হয়তো পালে চবৰে মুখবিলাক আইডেণ্টিফাই কৰা সহজ নহয় না। আছে আমি চেষ্টা কৰি আছোঁ। তদন্ত আৰু যা হ'ব আৰু দিয়া হৈছে। আমি নিজে এইটো কেছটো ল'ম, তাতে এফাই দিয়া কথা নাই। মই এটা কথা কৈছোঁ, এনেকৈ যদি জংঘলৰ পৰা দাঁতিকাষৰীয়া গাঁওবিলাকত এনেকৈ জন্তু ওলাই আহে, তাক জুম বান্ধি এনেকৈ খেদি ধৰিব নালাগে। পাৰিলে তাক গলিমূৰা কৰি যাব দিব লাগে আৰু ফৰেষ্টৰ মানুহক খবৰ দিব লাগে। তাৰ আগতে যেন তাক কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ আগতে খবৰ দিব লাগে। ধৰি খবৰ নহয় যেন এইগিলাখান জন্তু তেওঁলোকে চক খায় আৰু বাহিৰৰ পৰা ওলাই আহিলে। সেইকাৰণে হ'ব পাৰে মৃত্যুৰ কাৰণে, তেনেকুৱা এটা হ'ব পাৰে। এতিয়া চাই আছোঁ আমি কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।